অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটী চিটি চেণ্টাৰৰ পিভিআৰত দৃষ্টিহীনসকলক শ্ৰীকান্ত নামৰ হিন্দী ছবি প্ৰদৰ্শন দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে প্ৰদৰ্শন কৰোৱা হয় হিন্দী ছবিখন এই বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ছবি উপভোগ কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই এগৰাকী বিশেষ দৃষ্টিহীন ব্যক্তিক লৈ নিৰ্মাণ কৰা ছবিখনে দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে এজিপিৰ অৰ্থাৎ অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলক এখন সিনেমা দেখুৱাবলৈ আনিছে ইয়াত মই ভাল পাইছোঁ আৰু যিগৰাকীৰ বিশেষ উদ্যোগত এই সিনেমাখন নিৰ্মিত হৈছে তেখেত হৈছে শ্ৰীকান্ত ভোলা এগৰাকী দৃষ্টিহীন ব্যক্তি যিগৰাকী অত্যন্ত মেৰিটিয়াছ হৈও ভাল নম্বৰ পোৱাৰ পাছতো তেখেতক IITত চিট দিবলৈ অস্বীকাৰ কৰিছিলে তেখেতৰ উদ্যোগতে ফিল্মখন নিৰ্মাণ হৈছে তাত মূল অভিনয়ত আছে ৰাজকুমাৰ ৰাও আৰু পৰিচালনাত আছে তুষাৰ মই ভাবোঁ যে এই সিনেমাখনে স্বাভাৱিকতে দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলক মটিভেট কৰিব তেওঁলোকক সাহস